ভাল পৰিৱেশ বুলি ক'ব লাগিব। এইটো আমাৰ বৰমা ফাৰ্ষ্ট গেট বুলি কয়। এইটো চবটো মেইন ওচৰত হাইৱে ওচৰতে বৰ্তমান আমাৰ ইয়াতে বুগলা বহুত থাকে। আগৰ পৰাই মই ইয়াতে মোটামুটি দোকান দিয়া মই 7 বছৰ হৈছে। এই 7 বছৰত আগৰ পৰাই ইয়াতে আছিল আৰু দোকান দিয়া এতিয়ালৈকে মই 7 বছৰ দোকান দি আছোঁ। এতিয়া বুগলাখিনি আহি ফালে এইটো সময়ত আহি ফালে চানা টানা দি ফালে যেতিয়া ডাঙৰ হয় টাইমত উৰি যায়। ভাল লাগে বহুত ভাল লাগে। আমাৰ ঘৰৰ নিচিনা হৈ গৈছে, আমাৰ ফেমিলিৰ নিচিনা হৈ গৈছে। যিটোকে আমাৰ ফেমিলি বুলি ক'লে ঘৰত আমাৰ চৰাই মুৰ্গীগিলা ঘৰত থাকে, ঠিক যেনে তেনেকুৱাই আমাৰ ওচৰতে সদায় থাকে, আমাৰ লগতে থাকে। দোকানৰ চোতাল তোতাল আহি ফালে আধাৰ চাধাৰ খায়। এতিয়া আমি আৰু ধুনীয়াকৈ খুৱাই থকাখিনি আমি খুৱাব পৰাখিনি খুৱাই ফালে আমি একেলগে ঘৰৰ নিচিনা থাকোঁ আৰু তো একো হোৱা নাই, কিন্তু খালি গন্ধ হয়। গন্ধটো বাৰু আৰু সহ্য কৰিব লাগিব আৰু কাৰণ ইটোতো একদম প্ৰাকৃতিক কাৰণে এটা পৰিৱেশ বুলি ক'ব লাগিব। গতিকে গন্ধটো আমি পাওঁ, কিন্তু মোৰ 7 বছৰ যিটোকে হৈছে গতিকে মই হেৰিকৈ একো গন্ধ নাপাওঁ আৰু এডজাষ্ট হৈ গৈছে মোৰ। চিকাৰীটো মাজে মাজে আহিব খোজে, আমি গম পাওঁ। তাৰমানে যেনে মানুহ আহোঁতে আমি ধৰণটো গম পাওঁ যে এইটো কিবা চিকাৰ কৰিব আহিছে বোলে। আমি গম পালি এইখিনি আমাৰ দোকানত লাইন মোটামুটি 7টা লাইন আছে। 7টা লাইনত আমি একেলগে জমা হৈ ফালে চিকাৰীক তাৰমানে আমি বাধা দি ফালে আৰু খেদাওঁ আৰু তো মোটামুটি বতাহ বৰষুণ আহিলি মাটিত চানাকেইটা পৰলি তাৰমানে আমি এইখিনি ফালে আমি উঠাই ফালে বাহিৰত থৈ দিওঁ আৰু বহুত আহে। আমাৰ ইয়াতে বাছ ষ্টপ যিটোকে আছে, ফাৰ্ষ্ট গেট বাছ ষ্টপ, বাছ আমাৰ গুৱাহাটীৰ পৰা অহা বাছ এইখিনিতে ৰাখি ফালে এটা নামা মানুহকেইটা বুট চাই যায় আৰু বাছৰ পৰা কিছু মানুহ তাৰমানে নামি ফালে কেমেৰা চেমেৰা কৰি তাৰমানে লৈ যায় আৰু ভাল পৰিৱেশ বুলি ক'ব লাগিব। এইটো আমাৰ বৰমা ফাৰ্ষ্ট গেট বুলি কয়। এইটো চবটো মেইন ওচৰত হাইৱে ওচৰতে বৰ্তমান আমাৰ ইয়াতে বুগলা বহুত থাকে। আগৰ পৰাই মই ইয়াতে মোটামুটি দোকান দিয়া মই 7 বছৰ হৈছে। এই 7 বছৰত আগৰ পৰাই ইয়াতে আছিল আৰু দোকান দিয়া এতিয়ালৈকে মই 7 বছৰ দোকান দি আছোঁ। এতিয়া বুগলাখিনি আহি ফালে এইটো সময়ত আহি ফালে চানা টানা দি ফালে যেতিয়া ডাঙৰ হয় টাইমত উৰি যায়। ভাল লাগে বহুত ভাল লাগে। আমাৰ ঘৰৰ নিচিনা হৈ গৈছে, আমাৰ ফেমিলিৰ নিচিনা হৈ গৈছে। যিটোকে আমাৰ ফেমিলি বুলি ক'লে ঘৰত আমাৰ চৰাই মুৰ্গীগিলা ঘৰত থাকে, ঠিক যেনে তেনেকুৱাই আমাৰ ওচৰতে সদায় থাকে, আমাৰ লগতে থাকে। দোকানৰ চোতাল তোতাল আহি ফালে আধাৰ চাধাৰ খায়। এতিয়া আমি আৰু ধুনীয়াকৈ খুৱাই থকাখিনি আমি খুৱাব পৰাখিনি খুৱাই ফালে আমি একেলগে ঘৰৰ নিচিনা থাকোঁ আৰু তো একো হোৱা নাই, কিন্তু খালি গন্ধ হয়। গন্ধটো বাৰু আৰু সহ্য কৰিব লাগিব আৰু কাৰণ ইটোতো একদম প্ৰাকৃতিক কাৰণে এটা পৰিৱেশ বুলি ক'ব লাগিব। গতিকে গন্ধটো আমি পাওঁ, কিন্তু মোৰ 7 বছৰ যিটোকে হৈছে গতিকে মই হেৰিকৈ একো গন্ধ নাপাওঁ আৰু এডজাষ্ট হৈ গৈছে মোৰ। চিকাৰীটো মাজে মাজে আহিব খোজে, আমি গম পাওঁ। তাৰমানে যেনে মানুহ আহোঁতে আমি ধৰণটো গম পাওঁ যে এইটো কিবা চিকাৰ কৰিব আহিছে বোলে। আমি গম পালি এইখিনি আমাৰ দোকানত লাইন মোটামুটি 7টা লাইন আছে। 7টা লাইনত আমি একেলগে জমা হৈ ফালে চিকাৰীক তাৰমানে আমি বাধা দি ফালে আৰু খেদাওঁ আৰু তো মোটামুটি বতাহ বৰষুণ আহিলি মাটিত চানাকেইটা পৰলি তাৰমানে আমি এইখিনি ফালে আমি উঠাই ফালে বাহিৰত থৈ দিওঁ আৰু বহুত আহে। আমাৰ ইয়াতে বাছ ষ্টপ যিটোকে আছে, ফাৰ্ষ্ট গেট বাছ ষ্টপ, বাছ আমাৰ গুৱাহাটীৰ পৰা অহা বাছ এইখিনিতে ৰাখি ফালে এটা নামা মানুহকেইটা বুট চাই যায় আৰু বাছৰ পৰা কিছু মানুহ তাৰমানে নামি ফালে কেমেৰা চেমেৰা কৰি তাৰমানে লৈ যায় আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।